অসমখন এৰি তেওঁ ক'তো যাব নোৱাৰে তেওঁ সকলোৱে চাব ৰবিনালে এটা আহ্বান জনাইছোঁ ৰবিনালে চাবলৈ নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাই আছে এছএন নিউজ 24 ইউটিউব চেনেল ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ খবৰকেইটা জানিবৰ বাবে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো লগতে ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰথমটো ব্ৰেকিং নিউজ জুবিন ক্ষেত্ৰত নিগৰিল গৰিমা গাৰ্গৰ অশ্ৰু জুবিন ক্ষেত্ৰত নিগৰিছে গৰিমা গাৰ্গৰ অশ্ৰু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই কানি উঠিল গৰিমা গাৰ্গ জুবিন ক্ষেত্ৰ উপাসনাস্থলী পৰিণত হৈছে প্ৰকৃতিৰ মাজতে থাকিব জুবিন গাৰ্গ জুবিন ক্ষেত্ৰক লৈ আমাৰ যথেষ্ট পৰিকল্পনা আছে বুলি কৈছে গৰিমা গাৰ্গে জুবিনৰ সত্তাক জীয়াই ৰাখিব লাগিব প্ৰায় স্থানীয় লোকে 40 বিঘাকৈ মাটি দান কৰিম বুলি কৈছে কাইলৈ ইতিমধ্যে আজি মুক্তি লাভ কৰিছে জুবিন গাৰ্গৰ ৰৈ বিনালে পাছৰ খবৰটো সময়ে প্ৰমাণ কৰিব কিমান সক্ৰিয়তাৰে তদন্ত কৰা হৈছে মুখ্যমন্ত্ৰী ডাঙৰ মন্তব্য জুবিন হত্যাকাণ্ড জুবিন মৃত্যুক লৈ মাত্ৰ আপোনালোকে এটা মাহ অপেক্ষা কৰক জুবিনৰ চিনেমাৰ মুক্তিৰ দিনাখনে মুখ্যমন্ত্ৰী ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীয়ে যিমান পাৰে তাতকৈ এটা খোজ আগত বেছি কষ্ট কৰিছোঁ যিদিনা চাৰ্জশ্বিট দাখিল কৰিব সেইদিনা সকলো প্ৰমাণ হ'ব জুবিন গাৰ্গৰ মৃত্যুক তদন্ত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য কৰিছে সময়ে প্ৰমাণ কৰিব কিমান সক্ৰিয়তাৰে আগবাঢ়িছে সকলো কাম এটা মাহ অপেক্ষা কৰক আপোনালোকে মুখ্যমন্ত্ৰী যিমান পাৰে তাতকৈ এক খোজ বেছি কষ্ট কৰিছোঁ বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য পাছৰ খবৰটো আজি পুৱা 4:25 পৰা ইতিমধ্যে মেট্ৰিক চিনেমাত ৰৈ বিনালে এক অভিলেখ সৃষ্টি কৰিছে দেশৰ ভিতৰতে ৰাজ্যৰ লাখ লাখ জুবিন অনুৰাগীৰ বাবে ডাঙৰ খবৰ ৰাজ্যৰ ভিতৰতে দেশৰ ভিতৰতে প্ৰথম দৰ্শনী কেৱল গুৱাহাটী মেট্ৰিক চিনেমাত অনলাইন বুকিঙৰ উপৰিও টেলি বুকিঙতো কৰিব পাৰিব টিকটৰ বাবে আবেদন মাত্ৰ এটা ফোন কৰিলে আপুনি স্ক্ৰীনত যিটো নম্বৰ ওলাইছে এই নম্বৰত ফোন কৰিলে আপুনি কৰিব পাৰিব অনলাইন বুকিং ইয়াৰ পাছৰ খবৰটো ৰাজ্যত বিজেপি চৰকাৰক এক ধমক এইবাৰ জনগোষ্ঠী জনজাতিকৰণ নকৰিলে প্ৰণাম ভুগিব লাগিব 26ত বিজেপিয়ে উজনিৰ পৰা বিজেপিক শেষ সকিয়নি হাজাৰ লোক ওলাইছে ৰাজপথত 26ৰ নিৰ্বাচনৰ বাবে ন্যায্য প্ৰাপ্তি দিব লাগিব এতিয়া বিজেপি চৰকাৰে এইবাৰ জনগোষ্ঠীৰ জনজাতিকৰণ যদি নকৰিলে পৰিণাম ভুগিব লাগিব বিজেপিয়ে জনজাতিকৰণ দাবীৰে ধেমাজিত বিশাল প্ৰতিবাদ সমদল নিশা হাতে জোৰ সমদললৈ ওলাই আহিল হাজাৰ লোক চুতীয়া যুৱ সন্মিলনৰ প্ৰতিবাদত উত্তাল হৈ ৰাজপথ কপাই তুলিছে ধেমাজিত ইয়াৰ পাছৰ খবৰ এটা ভয়ানক খবৰ কিছু সময়ৰ পিছতেই এছআইটিয়ে সম্বোধন কৰিব সংবাদমেল 12 বজাত জুবিন গাৰ্গৰ ঘটনাৰ প্ৰকৃত ৰহস্য হ'ব পাৰে উদ্ঘাটন এই মুহূৰ্তৰ ব্ৰেকিং খবৰ আহি পৰিছে কিছু সময়ৰ পিছতেই এছআইটিয়ে সম্বোধন কৰিব সংবাদমেল পাইছে ডাঙৰ ৰহস্য 12 বজাৰ লগে লগে জুবিন গাৰ্গৰ ঘটনাৰ প্ৰকৃত ৰহস্য আহিব পাৰে আমাৰ মাজলৈ সিংগাপুৰ আৰক্ষীয়ে দিছে ডাঙৰ ক্লু অসম আৰক্ষীক সিংগাপুৰ আৰক্ষীয়ে দিছে ডাঙৰ ক্লু সিংগাপুৰ আৰক্ষীয়ে তদন্ত কি লাভ কৰিছে সিংগাপুৰ পুলিচে এছআইটিক কি তথ্য লাভ দিছে সিংগাপুৰত কি হৈছিল আচলতে জুবিন গাৰ্গৰ লগত এই মুহূৰ্তত এক ব্ৰেকিং খবৰ আহিব মাত্ৰ 12 বজালৈ অপেক্ষা পাছৰ খবৰটো মই আছো নে নাই নিজেই বুজি পোৱা নাই গৰিমা গাৰ্গৰ পুনৰ ফেচবুক পোষ্ট মই আছো নে নাই নিজেই বুজি পোৱা নাই মাছ দেখা গৰিমা শইকীয়া গাৰ্গৰ ফেচবুক পোষ্ট জুবিন গাৰ্গক লৈ আবেগ ভৰা পোষ্ট গৰিমা গাৰ্গৰ এই মুহূৰ্তত বহুত মিছ কৰিছোঁ তোমাক গল্ডি বুলিও এই ফেচবুকত লিখিছে এই মুহূৰ্তৰ এক ডাঙৰ খবৰ পাছৰ খবৰটো ৰৈ বিনালে এটা ক্লিপে বুকু কপাই তুলিছে এতিয়া সকলোকে ইতিমধ্যে ৰিলিজ হৈছে জুবিন গাৰ্গৰ অন্তিমখন আৰু শেষৰখন ছবি ৰৈ বিনালে ট্ৰেইলাৰ মুকলিৰ পাছতেই চৰ্চালৈ আহিছিল এটা দৃশ্য কিন্তু ফিল্মখন ৰিলিজ হোৱাৰ পিছতেই সকলোৰে মনত আহিছে এটা ইমান কেনেকৈ মিল থাকিব পাৰে জুবিনৰ মৃত্যুৰ সময়ৰ দৃশ্যৰ সৈতে সাদৃশ্য থকা এটা ক্লিপ আছে ৰৈ বিনালে যিটো ক্লিপে বুকু কপাই তুলিছে এতিয়া সমগ্ৰ অসমবাসী ৰৈ বিনালে শেষ দৃশ্য আৰু মৃত্যুৰ সময়ৰ দৃশ্য ঠিক একেই মিল থকা জুবিন গাৰ্গৰ সৈতে মৃত্যুৰ কথা আগতীয়াকৈ জানিছিল নেকি জুবিন গাৰ্গে শ্ৰীলংকাত কৰিছিল ছবিখনৰ শেষ দিনৰ শেষ দৃশ্য গ্ৰহণ আৰু জুবিন মৃত্যুৰ সময়ৰ দৃশ্যৰ সৈতে সাদৃশ্য এটা ক্লিপ এতিয়া বুকু কপাই তুলিছে সমগ্ৰ অসম পাছৰ খবৰটো জুবিন গাৰ্গক লৈ আন্দোলনৰ উদ্দেশ্য ন্যায় প্ৰদান নহয় ৰাজনীতিহে কৰা হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিলে অসমৰ 50% আন্দোলন কমি যাব হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিলে অসমৰ 50% আন্দোলন কমি যাব যদি গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী পাতি দিয়া হয় তেন্তে সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব অসমত আন্দোলন অসম শান্তি হৈ পৰিব এই আন্দোলনৰ উদ্দেশ্য জুবিনক ন্যায় প্ৰদান কৰা নহয় এই আন্দোলনৰ উদ্দেশ্য ৰাজনীতি কৰা বিগত 4টা বছৰত একো সুযোগ লাভ নকৰাৰ পাছত সুযোগৰ বাবে উঠাইছে একাংশই আৰু এই মুহূৰ্তৰ ডাঙৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই পাছৰ খবৰটো আজি নিশা
12 বজাত ফ্ৰিজ কৰি দিয়া হ'ব ভোটাৰ তালিকাৰ SIRক লৈ ডাঙৰ খবৰ SIRক লৈ এই মুহূৰ্তত ব্ৰেকিং আহি পৰিছে অসমৰ বাবে সুকীয়া হ'ব ভোটাৰ তালিকা পুনৰীক্ষণ ব্যৱস্থা NRC নাম শেষ হোৱাৰ পাছতে অসমত হ'ব SIR আজি পৰা 12 বজাত ৰাজ্যত SIR প্ৰক্ৰিয়া আৰম্ভ হ'ব বিহাৰৰ SIR সফলতাৰ পাছতে ঘোষণা নিৰ্বাচন আয়োগৰ আজি নিশা 12 বজাত ফ্ৰিজ কৰি দিয়া হ'ব ভোটাৰ তালিকা আৰু এই মুহূৰ্তৰ এক ব্ৰেকিং পাছৰ খবৰ এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈ গুড নিউজ এটা ভাল খবৰ আহি পৰিছে আজি লাভ কৰিব অৰুণোদয় 3.0 ধন পুনৰ ৰন্ধন গেছৰ কিনিবৰ বাবে 250 টকা ৰাজ সাহায্য লগতে ৰাজ্যৰ 30 লাখ মহিলাই অৰুণোদয় আঁচনিত ধন লাভ কৰিব 1250 টকাতকৈ অধিক ধন লাভ কৰিব এতিয়া জীৱিকা সখী বেংক সখীকো দিয়া হ'ব অৰুণোদয় প্ৰতিমাহে লাভ কৰিব 1250 টকাকৈ সমগ্ৰ অসমৰ 30 লাখ হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকাকৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা পাছৰ খবৰটো ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে ভৱিষ্যত দেখিছিল নেকি জুবিন গাৰ্গে এই মুহূৰ্তৰ ডাঙৰ খবৰ জুবিন গাৰ্গক লৈ পোহৰলৈ আহিছে ন তথ্য ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে ভৱিষ্যত দেখিছিল নেকি জুবিন গাৰ্গে ৰৈ বিনালীৰ সৈতে আছে নেকি জুবিন গাৰ্গৰ বাস্তৱৰ জীৱনৰ মিল 15 ছেপ্টেম্বৰত জুবিন গাৰ্গে গৈছিল অন্তিম আখৰ ৰৈ বিনালে চাবলৈ আহ্বান জনাইছিল লিখিছিল পত্ৰ যিখন পত্ৰত আছিল জুবিন গাৰ্গৰ অটোগ্ৰাফ অসমৰ ৰাইজৰ ঘৰত যাতে জুবিনৰ অটোগ্ৰাফ থাকে তাৰ বাবে ব্যৱস্থা কৰিছিল আৰু ইয়াৰ পাছৰ খবৰটো অসমত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে বীৰ লাচিত সেনাৰ সৈনিক বিচাৰি একশ্যন মুডত অসম আৰক্ষী দুৰ্নীতি অপৰাধেৰে জড়িত সদস্যক আটক আৰক্ষীৰ বৰপেটা ৰোড নগাঁও নলবাৰী চামগুৰি চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়া তেজপুৰ বঙাইগাঁৱত আটক বীৰ লাচিত সেনাৰ বহু সদস্য বৰপেটাত বীৰ লাচিত সেনাৰ 3 সদস্যক গ্ৰেপ্তাৰ শহীদুল বৰুৱা লিটন আলী দীপাংকৰ তালুকদাৰক গ্ৰেপ্তাৰ কৰা হৈছে বীৰ লাচিত সেনাৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান পাছৰ খবৰটো ঘণ্টাত 300 কিলোমিটাৰ গতিবেগত আহিছে ধুমুহা বতাহ লাখ লাখ লোকৰ প্ৰাণৰ সংকট ভুগিছে প্ৰচণ্ড বতাহত ভাঙিছে ইটোৰ পাছত আনটো অট্টালিকা আৰু হাৰিকেনে সংঘাৰ সৃষ্টি চলাইছে কেইবাখনো দেশত ঘণ্টাত প্ৰায় 300 কিলোমিটাৰ গতিবেগত বলিছে বতাহ জাইমাকা আৰু হাইটি আৰু কিউবাত ধ্বংসলীলাৰ সৃষ্টি এই ধুমুহাৰ নাম দিয়া হৈছে মেলিসা আটলান্টিক মহাসাগৰ আটাইতকৈ শক্তিশালী আছিল এই ধুমুহা ইয়াৰ পাছৰ খবৰটো মোদী চৰকাৰক ৰঙা দলিচা আদানীৰ গ্ৰুপত 33,000 কোটি টকাৰ বিনিয়োগ LICৰ এই মুহূৰ্তৰ ডাঙৰ খবৰ আদানী গ্ৰুপত 33,000 কোটি টকাৰ বিনিয়োগ LICৰ আদানী ৰঙা দলিচা মোদী চৰকাৰ LIC কাণ্ডক লৈ বিশ্বজুৰি এতিয়া চৰ্চা সৃষ্টি হৈছে বিত্তীয় সংকটৰ পৰা আদানীক উদ্ধাৰ কৰিবলৈ এই বিনিয়োগ কৰা হৈছিল ধন দিয়াৰ বাবে আৰ্থিক সেৱা বিভাগে খচৰা প্ৰস্তাৱৰ প্ৰস্তুত কৰিছিল এই পাছৰ খবৰটো জুবিন গাৰ্গক লৈ ভাৰতীয় বায়ু সেনাৰ বিশেষ ভিডিঅ' সন্মান জনাই জুবিন গাৰ্গক ভাৰতীয় বায়ু সেনাৰ বিশেষ ভিডিঅ' 9 নৱেম্বৰত জুবিনৰ নামত অসমৰ আকাশত উৰিব বিমান মায়াবিনী গীত ব্যৱহাৰ কৰি বিমান বিশেষ ভিডিঅ' শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন বায়ু সেনাৰ আৰু এই মুহূৰ্তৰ ডাঙৰ খবৰ গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত হ'ব বিশেষ অনুষ্ঠান এই